নমস্কাৰ, মই তৃষ্ণাই মোৰ বাগিচালৈ পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক ডাবল হালধীয়া আলমণ্ডটো দেখুৱাবলৈ লৈছোঁ। এতিয়া ফুলা সময় হয়, সেইটো কাৰণে এইখিনি সময়তে দেখুৱাইছোঁ আপোনালোকক। দেখিবলৈ কেনেকুৱা আৰু ফুলৰ পাহিটো মৰম লগা হয়নে নহয়, আপোনালোকৰ ভাল লাগে নে নালাগে সেইটোও মই নাজানো বাৰু। আৰু গছজোপা এতিয়া ইমানখিনি ডাঙৰ হৈছে। উইণ্টাৰ ছিজনত ইয়াক কলম কৰি দিয়া হ'ল। যোৱা বছৰ ইয়াতকৈ বেছি ডাঙৰ হৈছিলে গছজোপা। এইটো হৈছে ছিংগুল পেটেলৰ আলমণ্ডা। এইটো হালধীয়া ৰঙৰে হয়, একে ৰঙে হয়। গেটখনৰ এইটো ছাইডে বাওঁ ছাইডে এইজোপা ছিংগুল পেটেলৰ আলমণ্ডা আছে। সৰু ভেৰাইটিটো যে বহুত বেছি পৰিমাণৰ ফুলে। এইজোপা প্ৰতি বছৰ বহুত ডাল মাৰে আৰু সেইটো কাৰণে কলমো বেছি কৰিব লগা হয়। ফুলো বেছি ফুলে। আৰু এইটো সোঁ ছাইডে আছে, এইটো ডাবল ভেৰাইটিটো। ডাবল পেটেলৰ আলমণ্ডাটো খুব ধুনীয়া সুন্দৰ, মোৰ ভাল লাগে, সেইটো কাৰণে আপোনালোকক ক'লোঁ। যদি ইয়াৰ পুলি লাগে আপোনালোকে মোৰ ওচৰত পাব। যোৱা বছৰ ইয়াক কলম বহুত বেছি কৰি দিয়া হ'ল আৰু এতিয়াও নতুন নতুন ডাল ওলাই আছে, ভিতৰৰ ছাইডেও আছে। হাউলি পৰিছে বৰষুণৰ কাৰণে, ফুলবোৰ হেভি বৰষুণ দিলে হেভি হৈ থাকে ফুলবোৰ। সেইটো কাৰণে মই আপোনালোকক গোটেইজোপা দেখিছোঁ। সেইজোপা হৈছে শেৱালি আৰু এইফালে ছিংগুল পেটেলৰ আলমণ্ডাজোপা। এইজোপাটো বহুত বেছি পৰিমাণৰ ফুলে, গোটেইজোপা হালধীয়া হৈ যাব অলপ দিনৰ পাছতে। আৰু এইজোপা তাৰ ওচৰতে এইজোপা এজেলিয়া হয়। এইটো হৈছে কি বুলি কয়, একলফা ৰেপটেন্স, যাক আমি ফক্সটেল বুলি কয় কিছুমানে, কিন্তু চাইণ্টিফিক নেম হৈছে একলফা ৰেপটেন্স। যিজোপা ছাইডৰ ৰঙা মানে বিছাটোৰ দৰে দীঘল দীঘলজোপা যে, একলফা ৰেপটেন্স বুলি কয়। আৰু এইটো এটা ভেৰাইটি আলমণ্ডা। মই এই গুলপীয়া ৰঙৰ আলমণ্ডাটো মই এই গেটৰ মুখতে ৰুইছোঁ। এইটো ভেৰাইটি এইবছৰ ৰুইছোঁ। আৰু এইজোপা প্ৰথম এতিয়া ইমানখিনি ডাঙৰ হৈছে। ইয়াৰ গুৰিতে এজোপা ডাংবডি আছিলে, সেইটো কাৰণে গছজোপা বাঢ়িব পৰা নাছিলে, গোটেইজোপা মেৰিয়াই ধৰিছিলে। যোৱাকালি গোটেই লতাখিনি, ডাংবডিৰ লতাখিনি কাটি দিলোঁ আৰু আজি ই মুকলি হৈ পৰিছে। ভাবিছোঁ এতিয়া খুব পটাপট ডাঙৰ হ'ব। মোৰ বহুত ভাল লাগে এই আলমণ্ডাটো। বাৰিষা ছিজনত ইমান বেছি ফুলে যে যত্ন একেবাৰে নালাগে। আৰু ৰ'দ পৰিব লাগে, কিন্তু যিমানে ৰ'দ পৰিব সিমানে ফুলিব। সেইটো কাৰণে আলমণ্ডা আপোনালোকে এইখিনি সময়তেই ৰুই দিব।